মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলে ভালে আছে নিশ্চয়। আজি মই তোমালোকৰ কাৰণে আমি আৰু আমাৰ পৰিৱেশৰ পৰা এটা পাঠ লৈ আহিছোঁ। এই পাঠটো পঞ্চম শ্ৰেণীৰ কাৰণে। পাঠটোৰ নাম পৰিস্থিতিতন্ত্ৰ। ইতিমধ্যে এইটো পাঠৰ প্ৰথমটো খণ্ড আলোচনা কৰিছোঁ। আজি ইয়াৰে দ্বিতীয় তথা অন্তিম খণ্ড আলোচনা কৰিম। এই পাঠটো যুগুত কৰাত মোক সহায় কৰিছে বজালী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। মই সন্মিলনীক ধন্যবাদ জনাইছোঁ। আহা আমি আলোচনাৰ মাজলৈ যাওঁ। কোনেও লিংক নপঠোৱাকৈ ক্লাছ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিকোনো ক্লাছ আপলোড হোৱাৰ লগে লগে সংকেত পাবলৈ তলত নটিফিকেশ্যন বেলটো অন কৰি থ'বা। তোমালোকক চিন্তা কৰি লিখিবলৈ দিয়া হৈছিল হয়নে? পুখুৰীত শেলাই ঘাঁহ আদি নাথাকিলে কি হ'লহেঁতেন? তোমালোকে কি লিখিছা বাৰু? মই হ'লে চিন্তা কৰি তলত দিয়া ধৰণে লিখিলোঁ। পুখুৰীত শেলাই ঘাঁহ আদি নাথাকিলে পুখুৰীটোত এইবোৰ খাবলৈ কীট পতংগ, সৰু মাছ, শামুক আদি প্ৰাথমিক উপভোক্তাবোৰ নাথাকিব। প্ৰাথমিক উপভোক্তাবোৰ নাথাকিলে তাত ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদি নাথাকিব। ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদি দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰ নাথাকিলে তাত সাপ, বগলী, মাছৰকা চৰাই আদি তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ নাথাকিব। মুঠতে পুখুৰীত শেলাই ঘাঁহ আদি নাথাকিলে পুখুৰীটোত পানীৰ বাহিৰে অইন একো নাথাকিবই প্ৰায়, হয়নে? তোমালোকে বাৰু কি লিখিছা? এতিয়া আমি বুজি পালোঁ যে খাদ্য শৃংখলত থকা বিভিন্ন ধৰণৰ জৈৱিক উপাদানবোৰ হ'ল উৎপাদক আৰু প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা, হয়নে? এই আটাইকেইটা উপাদান পৰিস্থিতিতন্ত্ৰত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। বুজি পাইছানে কথাখিনি? যে যিকেইটা জৈৱিক উপাদান আমাৰ পৰিৱেশত আছে সেই জৈৱিক উপাদানকেইটা হৈছে উৎপাদক। উৎপাদক বাৰু কোনবিধ? আগৰ আলোচনাত তোমালোকক কোৱা হৈছিল নহয়, উৎপাদক কোনবিধ? উদ্ভিদ, হয়, যিয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, হয়নে? তাৰপিছত উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰা বাকীবিলাক প্ৰাথমিক উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা, হয়নে? এই আটাইকেইটা উপাদান পৰিস্থিতিতন্ত্ৰত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে, অন্যথা কি হ'ব? এই পৰিৱেশৰ ভাৰসাম্যতাটো, বেলেঞ্চটো নোহোৱা হৈ যাব। চোৱা, পৰিৱেশত যিকোনো এটা উপাদান কমিলে বা বাঢ়ি গ'লে আনকেইটা উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে চোৱা, পৰিৱেশত তৃণভোজী প্ৰাণী কমি গ'লে মাংসভোজী প্ৰাণীৰ কাৰণে খাদ্য নোহোৱা হ'ব। এতিয়া যদি হৰিণা নাইকিয়া হৈ যায়, একেবাৰে হৰিণা নাইকিয়া হৈ যায়, হৰিণা, ছাগলী, গৰু, মহ এইবিলাক যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে বাঘ, সিংহই কি খাব? খাদ্যৰ নাটনি হ'বনে? তেতিয়া পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব। তেতিয়া জংঘলৰ সেই মাংসভোজী জীৱ জন্তুবিলাক ওলাই আহি কি কওঁ, মানুহ খাবলৈ ধৰিব, হয়নে? আৰু মানুহ খাব নাপালে সেইবিলাক নিজে নিজে মৰি থাকিব। মানে লাহে লাহে এটা এটাকৈ জীৱ বিলুপ্ত হৈ যাব। বুজি পাইছানে? কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটাই, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অনুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। মনত থাকিবনে? বিয়োজক বুলি কাক কোৱা হয়? যে জৈৱিক উপাদানবিলাকৰ বিয়োজন ঘটায়, মানে কি কৰে? গেলি পচি নাইকিয়া হৈ যোৱাত সহায় কৰে বেক্টেৰিয়া আৰু ভেঁকুৰে। সেইকাৰণে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। এইদৰে এটা পৰিৱেশত জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই পৰিস্থিতিতন্ত্ৰ গঠন কৰে। বুজি পালানে এতিয়া? প্ৰধানকৈ ইয়াতে আমি বিয়োজক সম্পৰ্কে তোমালোকক ক'ব খুজিছিলোঁ। বুজি পালা এতিয়া? কেতিয়াবা তোমালোকে দেখিছানে বাৰু যে মৰা জীৱ জন্তু বা মৰা গছ পৰি থাকিলে লাহে লাহে পচি যায় আৰু তাত কিছুমান কি হয়, বেংচতাৰ দৰে, তাৰপিছত তোমাৰ ভেঁকুৰৰ দৰে কিছুমান কি হয় তাত গজি উঠে। এইবিলাক কি হয়? এইবিলাক তাত বেক্টেৰিয়া আৰু ভেঁকুৰে সেইবিলাকৰ বিয়োজন ঘটাইছে, মানে পচাই পেলাইছে। পচাই পেলাই কি কৰিছে? সিহঁতে কিছুমান খাদ্য হিচাপে গ্ৰহণ কৰিছে আৰু বাকী যিখিনি খাদ্য হিচাপে গ্ৰহণ কৰিব পৰা নাই সেইখিনি মাটিত মিহলি হৈ গৈছে, জৈৱিক সাৰ হৈ গৈছে। আৰু সেই জৈৱিক সাৰবিলাক তাত গজা বিভিন্ন উদ্ভিদে শিপাৰ সহায়ত গা গছলৈ লৈ গৈছে, এই জৈৱিক সাৰবিলাক।
বুজি পাইছানে? এনেকুৱা ধৰণে চোৱা, এনেকুৱা ধৰণে এই চাৰ্কলটো চলি থাকে। পৰিস্থিতিতন্ত্ৰ হিচাপে পুখুৰীৰ কথা আমি আগৰ খণ্ডত আলোচনা কৰিছোঁ, হয়নে? পুখুৰীৰ দৰে ঘাঁহনিত জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পাৰস্পৰিক নিৰ্ভৰশীলতা বজাই ৰাখে আৰু খাদ্য শৃংখলৰ সৃষ্টি কৰে। সেইবাবে ঘাঁহনি হ'ল আন এক ধৰণৰ পৰিস্থিতিতন্ত্ৰ। বুজি পাইছানে? পুখুৰীত যি ধৰণে জৈৱিক আৰু অজৈৱিক উপাদানবিলাকে পাৰস্পৰিক নিৰ্ভৰশীলতা বজাই ৰাখিছিল, ঠিক তেনেদৰে ঘাঁহনিতো জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পাৰস্পৰিক নিৰ্ভৰশীলতা মানে এটাই আনটোৰ ওপৰত কৰা যিটো নিৰ্ভৰ কৰা ছিষ্টেম, এইটোকে কৈছে পাৰস্পৰিক নিৰ্ভৰশীলতা। এই পাৰস্পৰিক নিৰ্ভৰশীলতা বজাই ৰাখে আৰু খাদ্য শৃংখলৰ সৃষ্টি কৰে। সেইবাবে ঘাঁহনি হ'ল আন এক ধৰণৰ পৰিস্থিতিতন্ত্ৰ। স্ক্ৰীনত দেখুওৱা ছবিখন ভালদৰে পৰ্যবেক্ষণ কৰাচোন। ইয়াৰ ওপৰত মই প্ৰশ্ন সুধিম। এই ছবিখন পৰ্যবেক্ষণ কৰা প্ৰথমতে, মানে ভালদৰে চাই লোৱা। তাৰপিছত কি কৰিবা, উপযুক্ত স্থানত প্ৰাণীবোৰৰ নাম লিখিবা। তলত মই 3টা ঘৰ কৰি দিছোঁ, হয়নে? প্ৰথম ঘৰত আছে উৎপাদক, তাৰ পিছৰ ঘৰত আছে প্ৰথম শ্ৰেণীৰ উপভোক্তা আৰু তাৰ পিছত আছে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এতিয়া ছবিখন ভালদৰে চাই লোৱা। তাত উৎপাদক কোনবিলাক, প্ৰথম শ্ৰেণীৰ উপভোক্তা কোনবিলাক আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তা কোনবিলাক। এতিয়া খালী ঘৰবিলাকত নামবিলাক লিখিব লাগে। চেষ্টা কৰা। এতিয়া চোৱাচোন, মই লিখিছোঁ উৎপাদক হিচাপে মই উদ্ভিদ পালোঁ, প্ৰথম শ্ৰেণীৰ উপভোক্তা হিচাপে মই হৰিণা দেখিছোঁ আৰু শহাপহু দেখিছোঁ। কিন্তু দূৰৰ ফালে কিবা বেলেগ মই জন্তু দেখিছোঁ, কিন্তু ধৰিব পৰা নাই, হয়নে? তোমালোকে যদি ধৰিব পাৰিছা তেতিয়াহ'লে লিখা। তাৰপিছত দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হিচাপে মই ঢেকীয়াপতীয়া বাঘ আৰু নাহৰ ফুটুকী বাঘ দেখিছোঁ, সেইকাৰণে ঢেকীয়াপতীয়া আৰু নাহৰ ফুটুকী বাঘ লিখিছোঁ। তোমালোকে যদি আৰু কিবা জন্তু দেখিছা তেতিয়াহ'লে লিখিবা, ঠিক আছে? বাৰিষা কালত ঘৰৰ কোনোবা ডাঙৰ মানুহৰ লগত গৈ জলাশয় এটা পৰ্যবেক্ষণ কৰি তাত দেখা জীৱবোৰৰ এখন তালিকা প্ৰস্তুত কৰা, মানে তালিকা এখন প্ৰস্তুত কৰিবা আৰু কমেও 3টা খাদ্য শৃংখল বহীত লিখিবা, ঠিক আছে? পাৰিবানে? খাদ্য শৃংখল সম্পৰ্কে তোমালোকৰ লগত বিতংভাৱে আলোচনা কৰিছোঁ নহয়। তোমালোকে খাদ্য শৃংখল বুজি পাইছা, হয়নে? প্ৰথমতে কি কৰিবা, জলাশয় এটাত গৈ তাত দেখা বিভিন্ন জীৱ জন্তু, বিভিন্ন উদ্ভিদৰ পৰা আৰম্ভ কৰি সৰু ডাঙৰ সকলোবিলাকৰ নাম লিখিবা। তাৰপিছত তুমি কি কৰিবা, কমেও 3টা খাদ্য শৃংখল প্ৰস্তুত কৰিবা, ঠিক আছে? এতিয়া আহিছোঁ আমি শস্য পথাৰত সৃষ্টি হোৱা খাদ্যজাল, হয়নে? খাদ্যজাল মানে কি তোমালোকে চাবাচোন, ইয়াতে বুজিবলৈ চেষ্টা কৰিবা। এই ছবি এখন দেখুৱাইছোঁ তোমালোকক, এই ছবিখন ভালদৰে চাই লোৱাচোন। এইখন হৈছে শস্য পথাৰৰ পৰিস্থিতিতন্ত্ৰ। ইয়াৰ পৰাই কেইবাটাও খাদ্য শৃংখল তৈয়াৰ কৰিব পাৰি আৰু আমি ইয়াৰ পৰা কেইবাটাও খাদ্য শৃংখল তৈয়াৰ কৰিম, ঠিক আছে? আহাচোন কি ধৰণে খাদ্য শৃংখলবিলাক তৈয়াৰ কৰোঁ। প্ৰথমতে ছবিখন তোমালোকে ভালদৰে চাই লোৱা। ছবিখন ধৰিব পাৰিছানে বাৰু তোমালোকে? ইয়াত কাৰ চিন দি দেখুওৱা হৈছে কিছুমান। চোৱাচোন, প্ৰথমতে মই তোমালোকক 2টামান বুজাই দিছোঁ। ইয়াত যে ঘাঁহনি আছে, মানে উদ্ভিদ, মানে তৃণজাতীয়, হয়নে? তৃণজাতীয় এই ঘাঁহনিখিনিক আমি উদ্ভিদ বুলি বুজাইছোঁ, হয়নে? উৎপাদক। ঘাঁহনিখিনিৰ ওপৰত বাৰু কোনে কোনে নিৰ্ভৰ কৰে চোৱা। শহাপহুৱে খায়, তাৰপিছত পাৰয়ে খায়। পাৰয়েতো ঘাঁহ নাখায়, কিন্তু শস্যৰ গুটি খায়, হয়নে? সেইকাৰণে পাৰক আমি ডাইৰেক্ট মানে পোনে পোনে তৃণৰ ওপৰত, মানে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বুলি ধৰিছোঁ। তাৰপিছত ফৰিং, হয়নে? ঘাঁহনিত ফৰিং থাকে। তাৰপিছত নিগনি বা এন্দুৰ, হয়নে? এইবিলাকে কি শস্যৰ গুটিবিলাক খাই জীয়াই থাকে। আৰু সিহঁতক কোনে কোনে খায়, ইয়াতে কাৰ চিন দি দেখুওৱা হৈছে। ইয়াতে অকণমান অলট পলট হৈ আছে, হয়নে? চাচোন, এটাৰ ফালে 4ডাল 5ডালমান কাৰ গৈছে এটা জীৱৰ ফালে। চোৱাচোন কিমান উল্টা পুল্টা হৈ আছে। গতিকে এই যে উল্টা পুল্টা হৈ আছে, এইখিনিক আমি অকণমান চিধা কৰিম, মানে শৃংখল হিচাপত লগাম। কিমানটা ওলাই আমি চাম, ঠিক আছে? এতিয়া আগৰ ছবিখনৰ পৰা চোৱাচোন, আমি কিমানটা খাদ্য শৃংখল বনাব পাৰিলোঁ। চোৱা, তোমালোকক এটা এটাকৈ শৃংখলসমূহ মই কৈ আছোঁ। চোৱা, প্ৰথমতে উদ্ভিদ মানে ঘাঁহখিনিক আমি উৎপাদক হিচাপে পাইছোঁ, হয়নে? ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, মানে ই বেলেগক নাখায় দেই। গতিকে ইয়াৰ ওপৰত প্ৰথমতে কোনে নিৰ্ভৰ কৰিছে, শহাপহুৱে। তাৰপিছত শহাপহুক কোনে খাইছে, হেন চৰাইয়ে, হয়নে? দ্বিতীয়টো খাদ্য শৃংখলত চোৱা, উদ্ভিদ খাইছে নিগনিয়ে আৰু নিগনিক খাইছে হেন চৰাইয়ে। তৃতীয়টো চোৱা, উদ্ভিদ খাইছে নিগনিক খাইছে সাপে আৰু সাপক খাইছে হেন চৰাইয়ে। চতুৰ্থটো, উদ্ভিদ খাইছে ফৰিঙক খাইছে ভেকুলীয়ে,
ভেকুলীক খাইছে সাপে আৰু সাপক খাইছে হেন চৰাইয়ে। তাৰপিছত উদ্ভিদ খাইছে ফৰিঙে, ফৰিঙক পোনে পোনে খাইছে এইবাৰ হেন চৰাইয়ে। তাৰপিছত উদ্ভিদ খাইছে পাৰ চৰাইয়ে আৰু পাৰ চৰাইক এইবাৰ খাইছে হেন চৰাইয়ে। ঠিক আছে, খাদ্য শৃংখলকেইটা চাই এইটোৱে বুজা গ'ল যে একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। উদাহৰণস্বৰূপে উদ্ভিদক শহাপহু, নিগনি, ফৰিং আৰু শস্য খোৱা চৰাইয়ে খায়, হয়নে? ঠিক তেনেদৰে নিগনিক সাপ, হেন চৰাইয়ে খায়, হয়নে? সাপেও খায় নিগনিক, হেন চৰাইও খায় নিগনিক। আকৌ হেন চৰাইয়ে শহাপহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাইক খায়। গতিকে দেখা গ'ল যে একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়, হয়নে? তুমিয়ে প্ৰমাণ পালা ইয়াতে যে একেবিধ প্ৰাণীয়ে এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লৈছে। এইদৰে এটা পৰিস্থিতি তন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে, মানে জালৰ সৃষ্টি কৰে। অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়ে হৈছে খাদ্য জাল। বুজি পালানে এতিয়া? আমি কৈছিলোঁ নহয় খাদ্য জাল সম্পৰ্কে আলোচনা কৰিম, তো বুজি পালা এতিয়া? বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়ে হৈছে খাদ্য জাল। ছবিত দেখুওৱা উদাহৰণৰ উপৰি আমাৰ পৰিস্থিতি তন্ত্ৰত আন বহু ধৰণৰ খাদ্য শৃংখল থাকে। ঘাঁহনি, অৰণ্য, শস্য পথাৰ, পুখুৰী আদি পৰিস্থিতি তন্ত্ৰৰ সকলো জীৱই খাদ্য শৃংখলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে। এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্য জালৰ সৃষ্টি হয়। আমি অকণমান আগতে পালোঁ নহয়, জীৱবোৰে খাদ্য জালত উৎপাদক নাইবা উপভোক্তা হিচাপে অংশগ্ৰহণ কৰে। খাদ্য জালে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে। চোৱা এতিয়া, জীৱবোৰে কি কৰে? খাদ্য জালত উৎপাদক নাইবা উপভোক্তা হিচাপে অংশগ্ৰহণ কৰে। খাদ্য জালত জীৱবিলাক হয় উৎপাদক হ'ব লাগিব, নহয় উপভোক্তা হ'ব লাগিব। এতিয়া উৎপাদক বাৰু কোনে হোৱাৰ যোগ্যতা আছে? কোনে উৎপাদক হ'ব পাৰে বুজি পাইছানে? যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। এতিয়া নিজৰ খাদ্য নিজে কোনে প্ৰস্তুত কৰিব পাৰে? অকল উদ্ভিদে, হয়নে? হৰিতকণাৰ সহায়ত সালোক সংশ্লেষণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। সেইকাৰণে অকল নিজৰ খাদ্য নিজে প্ৰস্তুত কৰাসকলেহে খাদ্য শৃংখলত উৎপাদক হ'ব পাৰে বা খাদ্য জালত উৎপাদক হ'ব পাৰে, আৰু বাকী জীৱবিলাক সকলোবিলাক উপভোক্তাৰ ৰূপতহে তাত আমি পাম, হয়নে? এইবাৰ তোমালোকক কিছুমান ছবি দেখুৱাইছোঁ, চোৱা। আগতে ছবি চাই আছিলা যদিও মই কোৱা নাছিলোঁ চাবলৈ, হয়নে? কিন্তু এইবাৰ চাবলৈ কৈছোঁ, কাৰণ কিয়? তোমালোকে কিবা লিখিব লাগিব। ছবিবিলাক ভালদৰে চোৱা আৰু কি লিখিবা জানানে? এই ছবিবিলাকত থকা এই প্ৰাণীবিলাকক তোমালোকে ভাগ কৰিব লাগিব। প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা হিচাপে চিনাক্ত কৰি বহীত লিখিব লাগিব। আৰু ঘৰত জনা বুজা মানুহ যিসকল আছে তেওঁলোকৰ কোনোবা এজনক দেখুৱাবা। আৰু যদি ঘৰত দেখুৱাব নোৱাৰা তেতিয়াহ'লে বিদ্যালয় খুলিলে ছাৰ বাইদেউক দেখুৱাবা। ঠিক আছে, চেষ্টা কৰাচোন লিখিবলৈ। আমি ইতিমধ্যে বহু কথাই আলোচনা কৰিলোঁ, হয়নে? প্ৰথমটো খণ্ডতো কিছুমান কথা আলোচনা কৰিলোঁ আৰু দ্বিতীয় খণ্ডতো আমি কিছুমান কথা আলোচনা কৰিলোঁ। এইবাৰ আমি কিছুমান অনুশীলন কৰিম, কৰিবানে? ঠিক আছে বাৰু, আহাচোন মই কৈ যাম তোমালোকক কি কি কৰিব লাগে। 1 নম্বৰত দিছোঁ উত্তৰ লিখা। তোমালোকৰ পাঠ্যপুথিৰ 16 নম্বৰ পৃষ্ঠাত আছে কিন্তু দেই, তোমালোকে চাই ল'ব পাৰা। উত্তৰ লিখা। ক'ত আছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? পাৰিবানে? সুন্দৰকৈ বুজাই দিছিলোঁ নহয় তোমালোকক। ক'ত আছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? অকণমান আগতে মই বহলাই আলোচনা কৰিছোঁ। তাৰ পিছত আছে উপভোক্তা কেই প্ৰকাৰ আৰু কি কি? আজি আলোচনা হৈছে, হয়নে? তাৰপিছত ঘ নম্বৰত আছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে। তাৰপিছত লিখিব দিয়া হৈছে 3টা পৰিস্থিতি তন্ত্ৰৰ নাম। পাৰিবানে? পাৰিব লাগে তোমালোকে। 2 নম্বৰত দিয়া হৈছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাৰ প্ৰথমটো আছে শামুক হ'ল ডেছ উপভোক্তা, জানা নহয়? তাৰপিছত এটাতকৈ অধিক ডেছ মিলি খাদ্য জালৰ সৃষ্টি হয়। আমি এইটো অকণমান আগতেই আলোচনা কৰিছোঁ, তোমালোকৰ মনত থাকিব লাগে। হেন হ'ল ডেছ শ্ৰেণীৰ উপভোক্তা, এইটো তোমালোকে জানিবই লাগে। তাৰপিছত আছে খাদ্য জালত এটাতকৈ ডেছ খাদ্য শৃংখল থাকে। এইটো বেছি বুলি মোৰ ক'বৰ মন যোৱা নাই কিন্তু দেই, তোমালোকে চাই ল'বা। এইবাৰ 3 নম্বৰত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক'ত আছে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ
অব্লিক প্ৰাণী অব্লিক অনুজীৱ থাকে। এতিয়া খাদ্য শৃংখলৰ আৰম্ভণিত কি থাকে বাৰু কোৱাচোন? তোমালোকক ক্লু এটা দিছোঁ, উৎপাদক থাকে। ঠিক আছে, এতিয়া উৎপাদক কোনবিধ হ'ব তোমালোকে চাই লোৱা, উদ্ভিদ হ'বনে, প্ৰাণী হ'বনে, অনুজীৱ হ'ব? তাৰপিছত খত আছে বিয়োজকে অব্লিক উৎপাদকে অব্লিক উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। এতিয়া খাদ্য প্ৰস্তুত কোনে কৰে? অকণমান আগতে ক্লু দিলোঁ নহয়, ক্লু দিওঁতে তোমালোকে গমেই পালা, খটোৰো ক্লু পাই গ'লা হয়নে? গটো চোৱা এতিয়া, উৎপাদকে অব্লিক বিয়োজকে অব্লিক উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এতিয়া কোনে বাৰু মৃতদেহ গেলি পচি যোৱাত সহায় কৰে আজিয়ে আলোচনা কৰিছোঁ, মনত কৰাচোন। এইবাৰ 4 নম্বৰত আছে খাদ্য শৃংখল কি উদাহৰণেৰে সৈতে বুজাই লিখা। পাৰিবানে? অকণমান আগতে আমি খাদ্য শৃংখল সম্পৰ্কে আলোচনা কৰিলোঁ নহয়, এতিয়া খাদ্য শৃংখল মানে কি সেইটো সুধিছে আৰু উদাহৰণ দি বুজাই দিব লাগে। পাৰিবা নিশ্চয়, চেষ্টা কৰা। তাৰপিছত 5 নম্বৰত আছে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে, যুক্তি সহকাৰে বুজাই লিখা। পুখুৰীটো পৰিস্থিতিতন্ত্ৰ হয়, কিন্তু এটা যুক্তি দিব লাগিব। এতিয়া যুক্তি দি কেনে বুজাই লিখা। তাৰপিছত 6 নম্বৰত আছে সালোক সংশ্লেষণ বুলিলে কি বুজা। সালোক সংশ্লেষণ সম্পৰ্কে সুন্দৰকৈ আলোচনা কৰিছোঁ হয়নে? উদ্ভিদে যে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া সেইটো অকণমান বুজাই লিখিব লাগে। ইয়াৰ পিছত 7 নম্বৰত আছে পাৰ্থক্য লিখা। পাৰ্থক্য লিখিব লাগে উৎপাদক আৰু বিয়োজক। তাৰপিছত তৃণভোজী আৰু মাংসভোজী প্ৰাণী, মানে এইবিলাকৰ মাজত পাৰ্থক্য আছে, পাৰ্থক্যবিলাক লিখিব লাগে। তাৰপিছত আছে খাদ্য শৃংখল আৰু খাদ্য জাল। খাদ্য শৃংখল আৰু খাদ্য জাল একে বস্তু নহয় নহয়, গতিকে পাৰ্থক্য নিশ্চয় আছে, সেই পাৰ্থক্যটোকে লিখিব লাগে। চেষ্টা কৰা, নিশ্চয় পাৰিবা। 8 নম্বৰত আছে পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব। এতিয়া যদি পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবিলাক নোহোৱা হৈ যায়, প্ৰথম শ্ৰেণীৰ উপভোক্তা মানে যিবিলাকে তৃণ খাই বা উদ্ভিদ খাই জীয়াই থাকে, সেইবিলাক নোহোৱা হৈ গ'লে কি হ'ব। তাৰপিছত আছে খাদ্যজালৰ কিয় সৃষ্টি হয়। এতিয়া খাদ্যজালৰ সৃষ্টি কিয় হয় এই কথাখিনি লিখিব লাগে। অকণমান চিন্তা কৰা, বুজি নিশ্চয় পাইছা, অকণমান চিন্তা কৰিলে ওলাই যাব খাদ্যজালৰ কিয় সৃষ্টি হয়। তাৰপিছত 10 নম্বৰত আছে মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়। এই কথাখিনি আজিয়ে আলোচনা কৰিছোঁ হয়নে? বিয়োজকৰ কথা আলোচনা কৰিছোঁ, গতিকে সেই কথাখিনি অকণমান মনত কৰা আৰু লিখি দিয়া। আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। আৰু যিসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে এই আলোচনাত ভাগ ল'লে তেওঁলোকক মই কমেণ্ট বক্সত তেওঁলোকৰ পৰামৰ্শসমূহ দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।